নমাই দিয়া হল মঞ্চৰ পৰা বিহু মঞ্চত চৰম অপমান শিল্পী দিগন্ত ভাৰতীক চলিত যুগটোৰ এজন প্ৰখ্যাত জনপ্ৰিয় গীতিকাৰ দিগন্ত ভাৰতী অসমীয়া হাজাৰোধিক গীতৰ কথা সুৰ দিগন্ত ভাৰতীৰ সিনেমাৰ গানৰ এক নতুন ধাৰাৰ যুগদ্ৰষ্টা দিগন্ত ভাৰতী জুবিন গাৰ্গৰ কণ্ঠৰ বহু গীতৰ বাবে কলম পিহিছে দিগন্ত ভাৰতীয়ে সাম্প্ৰতিক সময়ত মঞ্চ সফল অধিকাংশ কণ্ঠশিল্পীৰে ছাৰ দিগন্ত ভাৰতীৰ তত্ত্বাৱধানতে অতি সম্প্ৰতিও প্ৰশিক্ষণৰত বহু সংগীতৰ শিকাৰু যিজন ব্যক্তিৰ জন্মদিনটো পালন কৰা হয় গানৰ দিন হিচাপে তেনে এজন শিল্পী দিগন্ত ভাৰতীক ৰাজহুৱাকৈ অপদস্থ কৰিলে কিয় নিজে মঞ্চলৈ মাতি আনি দিগন্ত ভাৰতীৰ দৰে বৰেণ্য শিল্পীক অপমান কৰাৰ অধিকাৰ কোনে দিলে চানমাৰী বিহু কমিটিক বুধবাৰে চানমাৰীত বিহু অনুষ্ঠান পৰিৱেশন কৰিছিল দিগন্ত ভাৰতীৰ পত্নী তথা কণ্ঠশিল্পী ভাস্বতী ভাৰতীয়ে নিজৰ অনুষ্ঠান শেষ কৰি পত্নীৰ অনুষ্ঠানৰ দৰ্শক হৈছিল শিল্পীগৰাকী সেই সময়তে দিগন্ত ভাৰতীক মঞ্চলৈ আমন্ত্ৰণ জনায় আহ্বায়ক কমিটিয়ে কিন্তু লং পেণ্ট পিন্ধাৰ বাবেই শিল্পীগৰাকীক মঞ্চতে অপদস্থ কৰে কমিটিৰ এজন বিষয়ববীয়াই কাঢ়ি ল'লে দিগন্ত ভাৰতীৰ পৰা মাইক্ৰফোন অফ কৰি দিলে সংগীত পৰিৱেশন কৰি থকা ভাস্বতী ভাৰতীৰ মাইক্ৰফোন শিল্পীগৰাকীক এনেদৰে মঞ্চলৈ মাতি অপদস্থ কৰাত খঙত ডিঙিৰ তোলা হৈ পৰে পত্নী ভাস্বতী ভাৰতী ক্লিপছবোৰ দেখাই দিব আছে কি কম এতিয়া ইমান পুৰণা ষ্টেজ ইমান সংস্কৃতিবান বিহু একো ক'বও বেয়া লাগিছে নহয় সৰুৰ পৰা ডাঙৰ হৈছোঁ এইবিলাক চাই চাই মঞ্চত গান পৰিৱেশন কৰি আহিছোঁ মোৰ ফেমিলি আহিছে মোৰ স্বামী আহিছে আপোনালোকে চবেই চিনি পায় দিগন্ত ভাৰতী তেখেত মোৰ দাদা আহিছে বৌ আহিছে বৌজনীও সম্ৰাজ্ঞী এনে কোনো থকা নাই কিবা কিবি কৰি আছোঁ আমাৰ ঘৰখনো তেনেকুৱাই ঠিক আছে গান গাই আছোঁ বঢ়িয়াকৈ চলি আছে গেষ্ট কমিটিয়ে ক'লে মোৰ হাজবেণ্ড ষ্টেজত উঠিব লাগিব তেওঁ কৈছে মই এতিয়া নুঠো তলৰ পৰা গান গালে মই কৈছোঁ মই নুঠো বহি আছে তাৰপিছত নাই আৰু দুটামান গান গোৱাৰ পিছত তেওঁক লাগে কমিটিয়ে আহি পেলাই তেওঁক উঠাই গামোচা পিন্ধালে অ'কে গেষ্ট হয় গেষ্ট আপুনি গেষ্ট হ'ব পাৰে গেষ্ট ইয়াতে চবেই কি আপোনালোকৰ কিবা দিছে নেকি ড্ৰেছ কোড কিবা দিছে নেকি যে যেতিয়া আপোনালোকে গেষ্ট হৈ আহিব ধুতি পিন্ধিব লাগিব এইবিলাকতো কোৱা নাই গেষ্টে হাফ পেণ্টো পিন্ধিব পাৰে চব পিন্ধিব পাৰে অ'কে তাৰ আগতেও দেখিছোঁ মঞ্চত যিয়ে গান গাই গ'ল গোটেই মিউজিচিয়ানে জিন্স পিন্ধি উঠিছে অ'কে মোৰ মিউজিচিয়ানে গোটেই জিন্স পিন্ধি উঠিছে তেতিয়াৰ পৰা কিমান গান গালোঁ 1 ঘণ্টা গানেই গালোঁ সেনেকৈ তেওঁক মাতি নি মঞ্চত তেওঁ বহি থকা মানুহটোক মাতি নি মঞ্চতে কমিটিয়ে গামোচা পিন্ধাইছে অ'কে তেওঁ মোক বাৰে বাৰে কৈছে তুমি মই আহিছোঁহে মই ক'তো নাযাওঁ তোমাৰ লগত কাৰণ তেওঁ নিজৰ প্ৰগ্ৰেম আছিলে ক'তো নাযায় মোৰ লগত সময় নাপায় অনুষ্ঠান বেলেগে কৰা যায় মেক্সিমাম ক'ৰবাত আমি একেলগে কৰোঁ এইটো বেলেগ হেঙেৰাবাৰীত কৰি আহিছোঁ তেওঁ গেষ্ট বহি আছে ধুনীয়াকৈ তোমালোকে মাতিছা গান গাবলৈ তেওঁ উঠি অহা নাছিলে তাৰপিছত গামোচা পিন্ধাই কি কৰিলা তোমালোকে গান গাই আছোঁ মোৰ বৌ আহিলে উঠি এই জাজ কৰি আছে মৃদুস্মিতা ডেকা বিহু সম্ৰাজ্ঞী আৰু এগৰাকী আমাৰ বিহু পিন্ধা কৰবী হাজৰিকা আমাৰ ধুনীয়া বিহু নাচে বাইদেউগৰাকী দুয়োগৰাকী ধুনীয়াকৈ পাৰফৰ্ম কৰি আছে 3জন মানুহ উঠিছে মই খালী ভৰি আছিলোঁ মঞ্চত মই খালী ভৰি মঞ্চত গীত গাওঁ এতিয়া কথাটো হ'ল পানী হৈ আছে গোটেই মঞ্চখন যেতিয়া 3জন মানুহ উঠিছে মই ভাবিলোঁ পানীৰ কাৰণে গোটেই মঞ্চখন পানী আমাক চাগে চাইড কৰাব আহিছে ইমান সাধাৰণ কথা দেই কথা নাই বৰ্তা নাই টানি নিছে এটা জানো ক্ৰিমিনেল হে তেওঁ জানো ক্ৰিমিনেল কাৰোবাক মাৰ্ডাৰ কৰি আহিছে অৱশেষত মাননি নোলোৱাকৈ স্বামীক কৰা অপমানৰ বাবে বিদায় লয় ভাস্বতী ভাৰতীয়ে পিছে কাহিনী তাতেই শেষ নহয় দক্ষিণ পূব গুৱাহাটী ৰঙালী বিহু সন্মিলনে আয়োজন কৰা বিহুৰ সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত শিল্পী হিচাপে আমন্ত্ৰণ জনাই দৃষ্টিসীমনা নামৰ গায়িকাগৰাকীক অপমান কৰাৰ অভিযোগ উঠিছে ৰাজগড়ত গীত পৰিৱেশন কৰি থকা সময়ত কমিটিৰ সম্পাদক গৌতম কলিতাই বাধা প্ৰদান কৰি অনুষ্ঠান বন্ধ কৰিবলৈ বাধ্য কৰে বিষয়ববীয়াৰ এই আচৰণত অত্যন্ত অপমানিত বোধ কৰিবলগীয়া হয় উদীয়মান গায়িকাগৰাকীয়ে আনহাতে ধন্তি দাস নামৰ কণ্ঠশিল্পীজনৰ সৈতেও অনুৰূপ ঘটনাই ঘটিছে মঞ্চৰ পৰা হুৰা পাই বিষয়ববীয়াই বগৰাই পেলালে বাদ্যযন্ত্ৰ বজালিৰ চৌখুটিত ধন্তি দাসক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ বাবে উদ্যত হৈছিল কমিটিৰ সদস্য
বজালিৰ চৌখতি ভাতৃসংঘৰ উদ্যোগত আয়োজিত এই ৰঙালী বিহুৰ অনুষ্ঠানৰ এই ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। বিহু মঞ্চত শিল্পীক অপমান নতুন কথা নহয়। এগৰাকী শিল্পীক গান গাবলৈ আমন্ত্ৰণ জনাই এই অপমান কিয়? শিল্পীক আমি সন্মান কেতিয়া দিম? সন্মান দিব নাজানিলেও আমন্ত্ৰণ কৰি অপমান কৰে কিয়? প্ৰাণৰ বিহুত এনে ঘটনাই শোভা পায়নে? নিউজ ডেস্ক, দ্য কাষ্টুডেণ্ট প্লাছ।